নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি এই ভিডিঅ'টোত ইংৰাজী গ্ৰামাৰৰ আৰ্টিকেলৰ বিষয়ে আলোচনা কৰিম। ইংৰাজী গ্ৰামাৰত এ, এন আৰু ডি এই তিনিটাক আৰ্টিকেল বুলি কোৱা হয়। এই এ, এন আৰু ডি এই তিনিটাৰ কোনটো ক'ত ব্যৱহাৰ হয়, কেতিয়া ব্যৱহাৰ কৰা হয় সেই বিষয়ে আলোচনা কৰা হ'ব। প্ৰথমতে এ আৰু এন ক'ত ব্যৱহাৰ হয় সেই বিষয়ে আলোচনা কৰিম। তো প্ৰথমটো নিয়ম মতে ৱাৰ্ডৰ প্ৰথম আখৰটো ভাৱেল হ'লে তাৰ আগত এন বহে। যদি কোনো এটা শব্দৰ প্ৰথম আখৰটো যদি বা প্ৰথম লেটাৰটো যদি কি হয় ভাৱেল হয় তেতিয়া আমি তাৰ আগত কি ব্যৱহাৰ কৰোঁ? এন ব্যৱহাৰ কৰোঁ। আমি ইংৰাজী গ্ৰামাৰত 5টা ভাৱেল পাইছোঁ। এ, ই, আই, ও, ইউ। এই 5টা ভাৱেল যদি থাকে কোনো এটা শব্দৰ আগত তেন্তে শব্দৰ প্ৰথম আখৰ তেন্তে আমি কি ব্যৱহাৰ কৰোঁ? এন ব্যৱহাৰ কৰোঁ। ফৰ এক্সাম্পল, ইট ইজ এন এগ। ইয়াতে এগ শব্দটোৰ প্ৰথম লেটাৰটো কি আছে? ই আছে, মানে এইটো ভাৱেল। তো ভাৱেলৰ আগত আমি কি ব্যৱহাৰ কৰিছোঁ? এন ব্যৱহাৰ কৰিছোঁ। দেন ৱাৰ্ডৰ প্ৰথম আখৰটো ভাৱেল হ'লেও কেতিয়াবা এন নবহি এ বহে। যদি ৱাৰ্ডটো উচ্চাৰণ কৰোঁতে প্ৰথমে ইউ বা ৱা হয়, মানে ৱাৰ্ড এটা উচ্চাৰণ কৰোঁতে প্ৰথম শব্দটো ইউ বা ৱা হয়, তেতিয়াহ'লে আমি যদিও ৱাৰ্ডৰ প্ৰথম লেটাৰটো ভাৱেল থাকে তথাপিও আমি এ ব্যৱহাৰ কৰোঁ। যেনেকুৱা ইয়াত আছে দিছ ইজ এ ইউনিভাৰ্চিটি। ইয়াত ইউনিভাৰ্চিটি উচ্চাৰণ কৰোঁতে প্ৰথমতে কি উচ্চাৰণ হৈছে? ইউ উচ্চাৰণ হৈছে। সেইকাৰণে যদিও ইয়াত ভাৱেল আছে তথাপিও ইয়াৰ আগত কি বহিছে? এ বহিছে। তাৰপিছৰ এক্সাম্পলটো গিভ মি এ 1 rupee নোট। ইয়াত ওৱানৰ আগত এ বহিছে কাৰণ ইয়াত ওৱান শব্দটো উচ্চাৰণ কৰোঁতে যদিও ইয়াৰ আগত ভাৱেল আছে তথাপিও ইয়াৰ উচ্চাৰণ ৱাৰ দৰে হৈছে। সেইকাৰণে ইয়াৰ আগত কি বহিছে? এ বহিছে। বহিব লাগিছিল এন, কিন্তু এন নবহি কি বহিল? এ বহিছে। তাৰপিছত সংক্ষিপ্ত শব্দ বুজোৱা শব্দৰ প্ৰথম আখৰটো উচ্চাৰণ কৰোঁতে যদি ভাৱেলৰ সহায় ল'ব লগা হয় তেন্তে তাৰ আগত এন বহে। কিছুমান শব্দ সংক্ষিপ্ত আকাৰত লিখা থাকে, যেনেকৈ ইয়াত কি আছে? এল পি স্কুল। তো এল পি শব্দটো সংক্ষিপ্ত আকাৰত আছে আৰু এই এল পি উচ্চাৰণ কৰোঁতে আমি ভাৱেলৰ সহায় ল'ব লগা হৈছে। এল উচ্চাৰণ কৰোঁতে আমাৰ এ ভাৱেলৰ সহায় ল'ব লগা হৈছে। সেইকাৰণে ইয়াৰ আগত কি বহিছে? এন বহিছে। তাৰপিছত হি পাছড এ বি এ। ইয়াত বি এ শব্দটো কি আছে? সংক্ষিপ্ত আকাৰত লিখা আছে, কিন্তু বি উচ্চাৰণ কৰোঁতে আমাৰ কোনো ধৰণৰ ভাৱেলৰ সহায় ল'ব লগা হোৱা নাই। সেইকাৰণে ইয়াৰ আগত কি বহিছে? এ বহিছে। নেক্সট, কোনো শব্দৰ প্ৰথম আখৰটো যদি এইচ হয়, মানে কোনো এটা শব্দৰ ৱাৰ্ডৰ প্ৰথম লেটাৰটো যদি কি হয়? এইচ হয় আৰু ইয়াৰ কোনো উচ্চাৰণ নহয় তেন্তে তাৰ আগত কি বহিব? এন বহিব। কোনো এটা শব্দ যেনেকুৱা অনেষ্ট। অনেষ্ট শব্দটোৰ প্ৰথম লেটাৰটো কি আছে? এইচ আছে, কিন্তু এইটো উচ্চাৰণ কৰোঁতে আমাৰ এইচৰ উচ্চাৰণ ইয়াত হোৱা নাই, অনেষ্ট। সেইকাৰণে ইয়াৰ আগত আমি কি ব্যৱহাৰ কৰিছোঁ? এন ব্যৱহাৰ কৰিছোঁ। দেন ছিংগুলাৰ কাউণ্টেবল নাউনৰ আগত এন ব্যৱহাৰ হয় যদি নাউনৰ প্ৰথম আখৰটো ভাৱেল হয়। এইটো মানে প্ৰথম নিয়মটোৰ দৰে, যদি ছিংগুলাৰ কাউণ্টেবল নাউনৰ আগত যদি কি থাকে? প্ৰথম আখৰটো কি হয়? ইয়াৰ ভাৱেল হয়, তেতিয়াহ'লে তাৰ আগত কি ব্যৱহাৰ হয়? এন ব্যৱহাৰ হয়। যেনেকুৱা ইয়াত আছে আই বট এন আমব্ৰেলা। আমব্ৰেলা শব্দটোৰ প্ৰথম আখৰটো ভাৱেল আছে, সেইকাৰণে ইয়াত কি ব্যৱহাৰ কৰা হৈছে? এন ব্যৱহাৰ কৰা হৈছে। দেন নেক্সট, কিন্তু প্লুৰেল কাউণ্টেবল নাউনৰ লগত ডজন, 100, গুড মেনি আদি থাকিলে প্লুৰেল নাউনৰ আগত এ বা এন ইয়াৰ যিকোনো এটা বহে। যেনেকুৱা আই বট এ ডজন অফ পেনছ। তো ইয়াত আমাৰ একে প্ৰথম নিয়মটোৰ দৰেই, ইয়াত যিহেতু ডি আছে আৰু ইয়াত কোনো ভাৱেল নাই,
প্ৰথম আখৰটো ভাৱেল নহয় সেই কাৰণে আমি ইয়াৰ আগত কি ব্যৱহাৰ কৰিছো এ ব্যৱহাৰ কৰিছো ইয়াত প্ৰথম লেটাৰটো উচ্চাৰণ কৰোতে আমাৰ প্ৰথমতে ভাৱেলৰ সহায় ল'ব লগা হোৱা নাই সেই কাৰণে আমি কি ব্যৱহাৰ কৰিছো এ ব্যৱহাৰ কৰিছো তাৰ পিছত প্ৰাণী বা বস্তুৰ গোটেই জাতিটোক বুজাবলৈ এ বা এন ব্যৱহাৰ কৰা হয় যিকোনো প্ৰাণী বা কোনো এটা বস্তুৰ গোটেই জাতিটোক বুজাবলৈ আমি কি ব্যৱহাৰ কৰো এ বা এন এই দুটা আৰ্টিকেলৰ যিকোনো এটা ব্যৱহাৰ কৰা হয় যেনেকুৱা এক্সাম্পল এ ডগ ইজ অলৱেজ ফেইথফুল ইয়াত সম্পূৰ্ণ কুকুৰৰ জাতিটোক বুজোৱা হৈছে সেই কাৰণে তাৰ আগত কি ব্যৱহাৰ কৰা হৈছে এ ব্যৱহাৰ কৰা হৈছে আৰু ডগ যেহেতু ডি শব্দটো ডি লেটাৰটো যেহেতু কোনো ভাৱেল নহয় আৰু ইয়াৰ উচ্চাৰণ কৰোতেও কোনো ধৰণৰ ভাৱেলৰ সহায় ল'ব লগা হোৱা নাই সেই কাৰণে ইয়াৰ আগত কি ব্যৱহাৰ কৰা হৈছে এ ব্যৱহাৰ কৰা হৈছে তাৰ পিছত an ant is a very small insect পৰুৱা কি বহুত সৰু এটা ইনসেক্ট হয় আৰু ইয়াত এণ্ট শব্দটোৰ আগত ভাৱেল আছে আৰু ইয়াৰ উচ্চাৰণটো কি এৰ দৰে হৈছে ভাৱেলৰ দৰে হৈছে সেই কাৰণে ইয়াৰ আগত কি ব্যৱহাৰ কৰা হৈছে এন আৰ্টিকেল ব্যৱহাৰ কৰা হৈছে তাৰ পিছত আনকাউন্টেবল নাউনৰ আগত এবিধ অৰ্থত ব্যৱহাৰ হলে তাৰ আগত এ বহে কিছুমান আনকাউন্টেবল নাউন আছে সিহঁতৰ আগত যদি আমি এবিধ অৰ্থত ব্যৱহাৰ কৰো যেনেকুৱা গোল্ড ইজ এ মেটাল সোণ কি হয় এটা ধাতু হয় সোণ এবিধ ধাতু সেই কাৰণে ইয়াত এবিধ অৰ্থত ব্যৱহাৰ হৈছে সেই কাৰণে ইয়াৰ আগত আমি কি ব্যৱহাৰ কৰিছো এ ব্যৱহাৰ কৰিছো আৰু ইয়াতো যেহেতু কি আছে ভাৱেল নাই সেই কাৰণে ইয়াত কি হৈছে এ ব্যৱহাৰ হৈছে তাৰ পিছত প্ৰতি বুজাবলৈ এ নাইবা এন ইয়াৰ যিকোনো এটা ব্যৱহাৰ হয় যেনেকুৱা প্ৰতি 1 কেজি চাউলৰ দাম 10 টকা ৰাইচ সেলস 10 rupees এ কেজি ইয়াত আমি কেজিৰ আগত কি ব্যৱহাৰ কৰিছো এ ব্যৱহাৰ কৰিছো নেক্সট তেওঁ প্ৰতি সপ্তাহত ইয়াত এবাৰ আহে হি কামস হেয়াৰ ওয়ান্স এ উইক ইয়াত ডাব্লিউটো যেহেতু ভাৱেল নহয় আৰু সেই কাৰণে ইয়াৰ আগত আমি কি ব্যৱহাৰ কৰিছো এ ব্যৱহাৰ কৰিছো তাৰ পিছত এটা এখন এবিধ এজন অৰ্থ প্ৰকাশ কৰিলে এ বা এন ব্যৱহাৰ কৰা হয় যিকোনো এটা সেন্টেন্সত যদি এটা এখন এবিধ এইবোৰ অৰ্থ প্ৰকাশ কৰে তেতিয়া হলেও আমি কি ব্যৱহাৰ কৰো এ বা এনৰ যিকোনো এটা ব্যৱহাৰ কৰো যেনেকুৱা দিস ইজ এ গোট এটো এটা ছাগলী তো ইয়াত জি শব্দটো যেহেতু ভাৱেল নহয় আৰু ইয়াৰ উচ্চাৰণ ভাৱেলৰ দৰে হোৱাও নাই সেই কাৰণে ইয়াৰ আগত আমি এ ব্যৱহাৰ কৰিছো তাৰ পিছত কেতিয়াবা কিছুমান গুণৰ লগত তুলনা কৰিবলৈ আন এজনৰ নাম দিয়া হয় তেতিয়া এ নাইবা এন ব্যৱহাৰ কৰা হয় যেনেকুৱা আমি এটা সেন্টেন্স চাই লও হি ইজ such an honest man that he can be called a Mahatma Gandhi তেওঁৰ গুণটোক কাৰ লগত তুলনা কৰিছে মহাত্মা গান্ধীৰ গুণৰ লগত তুলনা কৰিছে সেই কাৰণে ইয়াতে যেহেতু অনেষ্ট আছে এইচ আছে আৰু এইচৰ উচ্চাৰণটো হোৱা নাই এইচৰ দৰে সেই কাৰণে ইয়াৰ আগত কি হৈছে এন ব্যৱহাৰ হৈছে আৰু ইয়াতে মহাত্মা গান্ধীৰ আগত এ ব্যৱহাৰ হৈছে কাৰণ ইয়াত এম আছে আৰু এমটো কোনো ভাৱেল নহয় নেক্সট মাই আৱাৰ ফাদাৰ মাদাৰ নাৰ্ছ কুক আণ্ট আদিৰ আগত কোনো ধৰণৰ আৰ্টিকেল ব্যৱহাৰ নহয় এইবোৰ শব্দৰ আগত কোনো ধৰণৰ আৰ্টিকেল ব্যৱহাৰ নহয় যেনেকুৱা ফাদাৰ গেভ মি এ পেন দেউতাই মোক কি দিছিল এটা কলম দিছিল তো ইয়াত ফাদাৰৰ আগত কোনো ধৰণৰ আৰ্টিকেল ব্যৱহাৰ নহয় নেক্সট ফানৰ আগত আৰু টাৰ্ণৰ পিছত কোনো ধৰণৰ আৰ্টিকেল নবহে ফান শব্দটোৰ আগত আৰু টাৰ্ণ শব্দটোৰ পিছত কোনো ধৰণৰ আৰ্টিকেল ব্যৱহাৰ কৰা নহয় যেনেকুৱা আই ডিড ইট ফৰ ফান তো ফানৰ আগত কোনো ধৰণৰ এ বা এন বা দি আৰ্টিকেল ব্যৱহাৰ কৰা নহয় তো এইখিনি আছিল এ আৰু এন আৰ্টিকেলৰ ব্যৱহাৰ ইয়াৰ পিছৰ ভিডিঅ'টোত আমি আৰ্টিকেল ডিৰ ব্যৱহাৰখিনি আলোচনা কৰিম তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো
ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।